শ্ৰীভূমি জিলালৈ মই আজি আহোঁ আৰু শিক্ষা বিভাগৰ বিষয়াবৰ্গৰ সৈতে জিলাখনৰ শৈক্ষিক ক্ষেত্ৰৰ বাবে এটা পৰ্যালোচনা কৰোঁ। যোৱা সময়খিনিত আমি দেখা পাইছোঁ আমাৰ চৰকাৰখনে লোৱা বিভিন্ন প্ৰচেষ্টাৰ ফলস্বৰূপে শিক্ষা কেন্দ্ৰত যথেষ্ট পৰিৱৰ্তন আহিছে আৰু সেই পৰিৱৰ্তনখিনি শ্ৰীভূমি জিলাতো দেখা পাইছোঁ। আমি মূলতঃ গুণোৎসৱ শিক্ষা সেতু এপটোৰ ব্যৱহাৰ, আমাৰ যিখিনি আন্তঃগাঁথনি আঁচনি ৰূপায়ণ কৰি থকা হৈছে, মিড ডে মিল ইত্যাদি সম্পৰ্কে মই শিক্ষা বিষয়াসকলৰ লগত পৰ্যালোচনা কৰোঁ। ছাৰ, দেখা গৈছে শ্ৰীভূমি ডিষ্ট্ৰিক্টৰ বা গোটেই অসমত এতিয়ালৈকে সেইটো আপোনাৰ প্ৰাইভেট যিটো স্কুল আছে সেইটো ট্ৰেণ্ড যিটো আছে সেইটো ভাঙিবলৈ কিমান সক্ষম হৈছে এতিয়ালৈকে? আমাৰ তেনেকুৱা কাৰোবাক ভাঙিব লাগে, কাৰোবাক বনাব লাগে এইটো নহয়। আমাৰ যি পাব্লিক এডুকেশ্যন আছে, চৰকাৰী বিদ্যালয়বিলাকৰ মান উন্নত কৰাৰ এটা নন ষ্টপ আমাৰ প্ৰচেষ্টা চলি আছে। তাকো আমি একো টাৰ্গেট চৰকাৰী স্কুলৰ যিটো আপোনাৰ এনৰলমেণ্ট যিটো আছে সেইটো এতিয়ালৈকে বহুত কম আছে। প্ৰাইভেট স্কুলত কিন্তু এতিয়ালৈকে ষ্টুডেণ্ট ভৰ্তি হৈ আছে, যদি কম্পিটিশ্যন আছে সেইটো প্ৰাইভেট অসমৰ টোটেল 50 লাখ ষ্টুডেণ্ট পঢ়ে চৰকাৰী বিদ্যালয়। প্ৰাইভেট স্কুলত মাত্ৰ 2.5 লাখ ষ্টুডেণ্ট। তো ক'ত 2.5 লাখ আৰু ক'ত 50 লাখ? তো তুলনাই প্ৰাইভেট স্কুলৰ শ্বেয়াৰটো ভেৰি মিনিমাম। আমি কিন্তু 50 লাখ ষ্টুডেণ্টক পাঠদান কৰোঁ। শ্ৰীভূমি চৰকাৰী স্কুলত এটেণ্ডেঞ্চটো কম হয়, মানে আপুনি বাদ দিয়াও কাপোৰ দিয়াও কিন্তু এটেণ্ডেঞ্চটো কম হয় স্কুলত। আজি মই নিৰ্দিষ্টভাৱে এই বিষয়খিনিও যে এটা ষ্টুডেণ্টৰ এবচেণ্টিজিম, এই এবচেণ্টিজিম বা উপস্থিত নিয়মিতভাৱে উপস্থিত নথকা ইয়াৰ এটা ষ্টাডি কৰিবৰ কাৰণে আজি মই বিষয়াসকলক দায়িত্ব দিছোঁ যে কাৰণটো কি সেইটো আমি জানিব বিচাৰিছোঁ। আজি আপোনাৰ হাতত NSOE এটা কমপ্লেইন দিছে, কিবা ড্ৰেছৰ লৈ কিবা কেলেংকাৰী হৈ থাকে শ্ৰীভূমি জিলাত। চব ইউনিফৰ্মটো আমি কলেজত SMC থাকে, SMDC থাকে। ইয়াত ইউনিফৰ্ম ক্ৰয় কৰাত চৰকাৰ সি ৰাজ্যিক পৰ্যায়তে হওক বা জিলা পৰ্যায়তে হওক আমাৰ বিষয়া বা আমাৰ কাৰ্যালয় ইয়াত জড়িত নহয়, SMC SMDC হয়। কিন্তু ইয়াৰ যি কোৱালিটি আছে, কোৱালিটিটো যাতে এনচিয়ৰ কৰিব পৰা যায়, গতিকে এইবাৰ ইমান ছাপ্লাই হ'ব প্ৰত্যেকৰে লেবৰেটৰী টেষ্ট হ'ব আৰু লেবৰেটৰী টেষ্ট পাছ কৰিলেহে তেওঁলোকে পে'মেণ্ট পাব। দেখা গৈছে আৰু এটা কথা, লাষ্ট ইয়েৰ যিটো আমাৰ LP যিটো টিচাৰ আছিলে সেইটো মেৰিট লিষ্টটো ক'ত ওলাব, কিবা আছে নেকি? ওলাব, ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে।